Hello everyone, welcome back to my channel. আজি আমি বনাব ওলাইছো আলু পৰঠা। তাৰ বাবে আমি প্ৰথমে আলু বইল কৰি ল'ব লাগিব। তাৰ পাছত আমি আটা ব্যৱহাৰ কৰিছো। এতিয়া আমি আটাটো মঠি ল'ম। ইয়াতে এটা কথা ক'ব বিচাৰিছো, আপোনালোকে সুদা আটা ব্যৱহাৰ নকৰিব, লগত অলপ ময়দা ব্যৱহাৰ কৰিলে পৰঠাটো বেছি ভাল হয় বনাবলৈ, বেলিবলৈ সুবিধা হয় আৰু হেকিবলৈও ভাল হয়। সেইবাবে দুইটা মিক্স কৰি ল'ব। মোৰ ওচৰত ময়দা নাছিলে বাবে মই আটা দি বনালোঁ। এতিয়া আটাটো খচা অলমোষ্ট হ'লেই। ইয়াত আমি আটাটো খচিবলৈ কাৰণে আমি গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু লগতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এয়া দেখিছেনে, আমাৰ খচাটো অলমোষ্ট হৈছেগৈ। এতিয়া গুলি কৰিব আৰু। এতিয়া যোনখিনি গুলি আমি কৰিলোঁ, এতিয়া গুলিখিনি আমি ছাইডতে ৰাখি থ'ম। ইয়াৰ পাছত আমি যোনখিনি আলু বইল কৰিবলৈ দিছিলোঁ সেইখিনি অলম'ষ্ট আমাৰ ৰেডি হৈ গ'ল। তাৰ পাছত আমি সেই আলু পেষ্টটো ৰেডি কৰিম। এতিয়া প্ৰথমে আমি বইল কৰা আলুখিনি আগত বাকলিটো এৰাই ল'ম। এতিয়া আমি আলুখিনি মেশ্ড কৰিব লাগিব আৰু সেইবাবে মই এটা গ্লাছ ব্যৱহাৰ কৰিছোঁ, যিহেতু বহুত বেছি গৰম হৈছিল আলুখিনি। আলুখিনি মেশ্ড কৰাৰ পাছতে মই তাত পিঁয়াজৰ লগত নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু লগতে অলপ চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে আদা নহৰুও ব্যৱহাৰ কৰিব পাৰে, মই ইয়াত ব্যৱহাৰ কৰা নাই। এতিয়া আমি ৰুটিটো বেলি ল'ম।
ৰুটিটো অলপ বেলা পাছতে আমি আলু মিক্সচাৰখিনি তাত দি দিম। তাৰ পাছত আকৌ এনেকৈ গুলিটো বনাই ল'ম, তাৰপৰা আকৌ বেলি দিম। এয়া আমাৰ বেলা হৈছে অলমষ্ট। সেম প্ৰচেছত বাকী ৰুটিকেইটাও বনাই ল'লোঁ। ইফালে টাৱাখনো পাতি থৈছিলোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে পৰঠাটো দি দিলোঁ টাৱাত। অলপ ৰিফাইন ইউজ কৰিছোঁ, আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। আমাৰ এতিয়া আলু পৰঠাটো ৰেডি হ'বই। এইটোৱে মই কৈছিলোঁ যে অলপ ময়দা ব্যৱহাৰ কৰিলে বস্তুটো মানে বেলিবলৈ আৰু লগতে সেকিবলৈ ভাল হয়, সেইবাবে অলপ ময়দা আপোনালোকে ব্যৱহাৰ কৰিব। আমাৰ ইয়াত দেখিলেনে এতিয়া আলু পৰঠাটো ৰেডি হৈ গ'ল। এতিয়া টমেটো চচৰ লগত আমি খাম আৰু এতিয়া। কেনেকুৱা লাগিলে জনাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।